ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ সেৱাত বহুত সক্ৰিয় হ'ব লাগে। যিমান সময় পোৱা একান্তত বহি পিতাক স্মৰণ কৰিব লাগে। পঢ়াৰ চখ ৰাখিব লাগে। পঢ়াৰ প্ৰতি বিতুষ্ট হ'ব নালাগে। 2 নম্বৰ নিজৰ চলন বহুত মাৰ্জিত হ'ব লাগে। বছ এতিয়া ঘৰলৈ যাব লাগে। পুৰণি সৃষ্টি এতিয়া নাশ হ'ব, সেইবাবে মোহৰ জৰি ছিঙি দিব লাগে। বানপ্ৰস্থ অৰ্থাৎ বাণীৰ সিপাৰে অৱস্থাত থকাৰ অভ্যাস কৰিব লাগে। অধমসকলকো উদ্ধাৰ কৰাৰ সেৱা কৰিব লাগে। বাবাই বৰদানত দিছে শ্ৰেষ্ঠ বৃত্তিৰ দ্বাৰা বৃত্তি পৰিৱৰ্তন কৰোঁতা সদায় সিদ্ধিস্বৰূপ হোৱা। শ্ৰেষ্ঠ বৃত্তিৰ দ্বাৰা বৃত্তি পৰিৱৰ্তন কৰোঁতা সদায় সিদ্ধিস্বৰূপ হোৱা। সিদ্ধিস্বৰূপ হ'বলৈ বৃত্তিৰ দ্বাৰা বৃত্তিৰ সংকল্পৰ দ্বাৰা সংকল্প পৰিৱৰ্তন কৰাৰ কাৰ্য কৰা। ইয়াৰ গৱেষণা কৰা। যেতিয়া এইটো সেৱাত ব্যস্ত হৈ যাবা, তেতিয়া এই সূক্ষ্ম সেৱাই স্বত অনেক দুৰ্বলতাৰ পৰা মুক্ত কৰি দিব। এতিয়া ইয়াৰ পৰিকল্পনা কৰা, তেতিয়া জিজ্ঞাসুও অধিক বাঢ়িব, উপাৰ্জনো বহুত বাঢ়িব, ঘৰো পোৱা যাব, সকলো সিদ্ধি সহজে হৈ যাব। ই সফলতাস্বৰূপ কৰি তুলিব। শ্লোগান: সময় সফল কৰি যোৱা, তেতিয়া সময়ৰ প্ৰতাৰণাৰ পৰা হাত সাৰি যাবা। সময় সফল কৰি যোৱা, তেতিয়া সময়ৰ প্ৰতাৰণাৰ পৰা হাত সাৰি যাবা। ওম শান্তি, ওম শান্তি।